তিনিচুকীয়াত খিলঞ্জীয়াক আক্ৰমণ অনা অসমীয়াৰ ডেলিভাৰী দিবলৈ যোৱা যুৱকক প্ৰহাৰ অনা অসমীয়াৰ জানিব পৰা মতে ডেলিভাৰী বয় হিচাপে কৰ্মৰত কাকপথাৰৰ ৰঞ্জন মৰাণ নামৰ যুৱকজনক ডেলিভাৰী দিবলৈ যাওঁতেই চলিহানগৰত দুই বহিৰাগত বনিয়াৰ পিতা পুত্ৰই প্ৰহাৰ কৰে গুৰুলাগুৰিকৈ পৰৱৰ্তী সময়ত আছু মৰাণ ছাত্ৰ সন্থাৰ হেঁচাত আৰক্ষীয়ে আটক কৰে দুই বহিৰাগত বনিয়া ধৃত দুই পিতা পুত্ৰ ক্ৰমে ৰাহুল পাছৱান আৰু বিনোদ পাছৱান ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে গোপন কেমেৰা বন্দী হোৱা দৃশ্য সংগ্ৰহ কৰিছে এইফালে উক্ত ঘটনাৰ উচিত তদন্ত কৰি পিতা পুত্ৰক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আছু মৰাণ ছাত্ৰ সন্থাৰ দাবী জনাইছে তিনিচুকীয়া আৰক্ষী হয় তিনিচুকীয়াত আজি আমাৰ অসমীয়া এগৰাকী যুৱক পাৰ্চেল দিবলৈ ডেলিভাৰী দিবলৈ যোৱা এগৰাকী ব্যক্তিক সেই বিহাৰী লোকে অনা অসমীয়া লোকে বহিৰাগত লোকে মাৰপিট ধৰে ঘটনা কৰিলে আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু জিলা প্ৰশাসনক অতি শীঘ্ৰে তেখেতলোকক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনালোঁ কাৰণ তিনিচুকীয়াত যদি অসমীয়া মানুহগৰাকীয়ে যদিহে ব্যৱসায় বাণিজ্য কৰিবলৈ আহোঁতে তেখেতক মাৰপিটৰ দৰে ঘটনা ঘটিত হ'বলৈ অতি দুৰ্ভাগ্যজনক বিষয় গতিকে আমি ইয়াৰ পৰাই সেইসকল লোককো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ সকীয়নি প্ৰদান কৰিছোঁ যদিহে অতি শীঘ্ৰে তেখেতলোকক উপযুক্ত শাস্তি প্ৰদান নকৰে তেনেহ'লে কিন্তু অসমৰ দল সংগঠন তিনিচুকীয়া দল সংগঠন বা মৰাণ ছাত্ৰ সন্থাই কেতিয়াও হাত সাৱটি বহি নাথাকে গতিকে ইয়াৰ পৰাই আমি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সকলোকে ইয়াৰ পৰাই আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে তেখেতলোকক কৰায়ত্ব কৰাৰ উপৰিও তেখেতলোকক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আমি সদৌ মৰাণ ছাত্ৰ সন্থাই আহ্বান জনালোঁ আমি এজন তিনিচুকীয়া যি খিলঞ্জীয়া ভূমিপুত্ৰ যুৱক এজনে ইয়াত কৰ্মৰত থকাৰ যি ডেলিভাৰী বয় কাম কৰি আছে তেওঁক এজন ব্যক্তিয়ে আক্ৰমণ দুৰ্বৃত্ত বুলিয়ে ক'ব লাগিব বাৰে বাৰে কিন্তু দুৰ্বৃত্ত বুলি আখ্যা দিবলৈ আমাৰো অসুবিধা হৈছে এজন অনা অসমীয়া আক্ৰমণ কৰিছে আৰু এই কথাবোৰ আমি দুখ প্ৰকাশ কৰিছোঁ যে তিনিচুকীয়াত এই ঘটনাবোৰ বৃদ্ধি পাইছে আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে নেকি যে তিনিচুকীয়াত ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলে কাম কৰিব নোৱাৰা পৰিৱেশ এটা হৈছে নেকি কাম কৰিব আহিলে খেদি দিয়া এটা ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি আমি বাৰে বাৰে আহ্বান জনাইছোঁ সকলো পক্ষকে সংযম হৈ কামবোৰ আগবঢ়াবলৈ কিন্তু এই কথাখিনি বাৰে বাৰে যেতিয়া হৈ থাকিব কিন্তু ইয়াত অসমীয়া ৰাইজৰ হাত সাৱটি থাকিব নোৱাৰিব চাগে নিশ্চিতভাৱে এজন খিলঞ্জীয়া যুৱক হিচাপে আমি উপলব্ধি কৰিছোঁ এইখিনি কথা আৰু ইয়াৰ লগতে যিখিনি স্পষ্টভাৱে আমি প্ৰশাসনক আহ্বান জনাইছোঁ যিসকল ব্যক্তি জড়িত তেওঁলোকক কঠোৰতকৈ কঠোৰ ব্যৱস্থা কৰক আৰু এনেকুৱা এখন আপোনালোকে আইন আনক আৰু লগতে আপোনালোকে গোটেই স্পষ্ট কৰি দিয়ক যে কাৰো ওপৰত যাতে কোনো এনেকুৱা হাৰাশাস্তি কৰিব নোৱাৰে কেৱল বাৰে বাৰে গাঁৱৰ ভূঁইৰ পৰা ওলাই অহা যুৱকসকলে যেতিয়া কাম কৰিব খোজে কিবা ব্যৱসায় কৰিব খোজে বা কৰ্মসূত্ৰে আহে তেওঁলোকক কিন্তু অপদস্থ কৰা ঘটনা এয়াই প্ৰথম নহয় আমি সকলোকে আহ্বান জনাওঁ সংযম হ'বলৈ কিন্তু অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'বগৈ ভৱিষ্যত দিনত সেইবাবে আপোনালোকৰ সকলোৱে যদি নোৱাৰে আপোনালোকে সমিল মিলাই আলোচনা কৰক আহক সকলোৱে বহি কিবা যদি খুব ক্ষতি আছে আলোচনা কৰিব লাগে কিন্তু বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনাক কিন্তু আমি তিনিচুকীয়াত স্থান নিদিম পৰৱৰ্তী সময়ত কিন্তু পৰিস্থিতি ভয়াৱহ হৈ পেলাই আহ্বান জনাইছোঁ আৰু এইখিনি ঘটনাত প্ৰশাসনে যাতে হস্তক্ষেপ কৰে আৰু খুব স্পষ্টকৈ তেওঁলোকক শাস্তি দিব লাগিব তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ নহ'লে কিন্তু আমি নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ আমি প্ৰস্তুত কি নাম আছিলে ৰাহুল পাছৱান ক'ত থাকে চলিয়ানগৰ ফিল্ডৰ বেক চাইডে ফিল্ডৰ বেক চাইডে মানে কি তাৰপাছত তেওঁ কি ক'লে তেওঁ ক'লে অ' টি পি নিদিওঁ বুলি ক'লে তো অ' টি পি দিব নোৱাৰোঁ নেকি আমাক লাগে অ' টি পি মানে কি কেঞ্চেলেশ্যন কোড এটা যায় তাত তই কেঞ্চেলেশ্যন কোডটো দিয়ক বুলি ক'লোঁ তেতিয়া আমাৰ কেঞ্চেল হয় নহ'লে পাৰ্চেল ইমান গৰমত ঘূৰি ফুৰোঁতো 3 দিন 4 দিন লৈ ফুৰিব লগা হয় তো সেইটো কাৰণে কৈছিলোঁ নিদিয়ে মানে তো তেতিয়া মই ক'লোঁ যে ক'ত আছে কওক মই গৈ আছোঁ তালৈ এনেকৈ ল'ব তেতিয়া গৰম হৈ গ'ল তাহাঁতি মোৰ খং হৈ গ'ল মানে তাৰপিছত আহি পুতেকক লগাইলে পুতেকে আহি মোক ডাইৰেক্ট মাৰি দিলে বাপেকে ওলাই আহিলে বাপেকে আহিব লাগে কিন্তু বাপেকেও তাক মানে মোক ডিঙি ধৰি ভিতৰলৈ লৈ গৈছে আৰু মাক আছিলে মাকো মানে হেলমেটেদি মাৰিব লাগে এনেকৈ বুলি কৈছোঁ ওচৰ মানুহ আছিলে মই ইমান চিনি নাপাওঁ মানুহটো এনেকৈ বহুতে চাই আছে ডেলিভাৰী দিওঁ তাৰপিছত পাৰ্চেল দিব কালি আহিছিলে পাৰ্চেলটো তো কালি নলোৱা কাইলৈ ল'ম বুলি ক'লে তো আজি দিব গৈছিলোঁ মানুহজনে ফোনটো ৰিচিভ কৰি যি টি শুনাই থাকে মানে কিবা ইগন'ৰ কৰা যেন কৰে যি টি শুনাই থাকে তাৰ মই বেলেগক সুধি ঘৰটো উলিয়ালোঁ তো বাপেকক ক'লোঁ যে পাৰ্চেল আহিছে এনেকৈ বুলি তেতিয়া বাপেকে পুতেকে ফোন কৰিলে ক'লে কি এইটো কেঞ্চেল কৰি দিব কওঁ অ' টি পি নিদিওঁ এনেকৈ বুলি ক'লোঁ তো মই অ' টি পিটো লাগিব কেঞ্চেল কৰিব আমাকতো অ' টি পি লাগে বুলি ক'লে নিদিওঁ বুলি ক'লে তো তেতিয়া ফোনটো বাপেকক সুধিলোঁ যে মই কথা পাতিব পাৰিম নেকি বুলি ক'লোঁ তো ফোনটো দিলে তাৰ মই ক'লোঁ অ' টি পিটো দিয়ক বুলি ক'লোঁ তো অ' টি পিটো নিদিলে ফোনটো কাটি দিলে তো মই ক'লোঁ এই ক'ত আছে কওক মই গৈ আছোঁ তাৰ ওচৰলৈ এনেকৈ বুলি ক'লোঁ তেতিয়া সেই বাপেকে তেতিয়া মোক খং কৰি মানে পুতেকক লগাই দিলে যে গৰম হৈ আছে বুলি তো আহি কিনে পুতেকে মই বাহিৰত ৰখি আছোঁ পুতেকে আহি ডাইৰেক্ট মই মাৰিয়ে দিছে কি দি মাৰিছে ইয়াত চাবি দি মাৰিছে ঘোচা দি মাৰিছে ইয়াত মাৰিছে পাছত বাপেকো মাৰিছে আৰু মাকো মানে পিছফালৰ পৰা কৈ আছে আৰু মাৰিব লাগে এনেকৈ পাৰ্চেল দিয়া মানুহ এনেকৈ কেইজন ব্যক্তি আছিলে
তাত বাপেক আৰু পুতেক আছিলে, মাক আছিলে। আপোনাৰ নামটো কি? মোৰ ৰঞ্জন মৰাণ। ক'ত থাকে? বৰগুৰি থাকোঁ। আপোনালোকৰ সেইটো কোম্পানীটোৰ নাম কি? delivery.com। কেইটা হৈছিলে ঘটনাটো? 1 বজাত। কোম্পানীৰ মানুহ আহিছে নাই আপোনাৰ? আহিছিলে। তেখেতলোকে কিবা বিহিত ব্যৱস্থা লৈছে নাই? লৈছে, FIR দিছে। কি বিচাৰিছে এতিয়া মোৰ মোবাইলটো ভাঙিলে তাহাঁতি। তাৰপিছত মোৰ এতিয়া পাৰ্চেল দিয়া পইচা আছিলে, সেইখিনি এতিয়া তাত যিমানখিনি পইচা আছিলে সিমানখিনি নাই। মোবাইলটো ভাঙি দিছে। তাৰপিছত কৈছে দমত কৈছে কাক মাতি আনো। তিনিচুকীয়াৰ পৰা ব্যুৰ' চিফ সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।